আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে খুমটাৰ বিধায়ক মৃণাল শইকীয়াক দুনাই জনাইছোঁ যে এনেকুৱা মন্তব্য যদি আকৌ নামনি অসমক লৈ কেতিয়াবা কটু মন্তব্য দিয়ে তেতিয়াহ'লে তেওঁ প্ৰৱেশ কৰিলে নামনি অসমত কেতিয়াও ওলাই যাব নোৱাৰিব। এইটো আমাৰ কলিতা ঐক্য ছাত্ৰ সন্থাৰ স্পষ্ট কথা। যোৱা 5 জুন তাৰিখত অসমৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই অসম সম্পৰ্কে অৰ্থাৎ নামনি অসম আৰু উজনি অসম সম্পৰ্কে এটা কটু মন্তব্য দাঙি ধৰিছে। আমি তেখেতক ক'ব খোজোঁ যে এই অসমখনক খণ্ডিত কৰাৰ বাবে বা দুভাগ কৰাৰ বাবে তেওঁ যি কটু মন্তব্য দিছে এই কটু মন্তব্যটোক আমি অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠী অৰ্থাৎ কলিতা ঐক্য ছাত্ৰ সন্থা আমি তেখেতক একেমুখে ধিক্কাৰ জনাইছোঁ। তেখেতে কৈছে যে উজনি অসমৰ তেল আছে, উজনি অসমত চাহপাত আছে, উজনি অসমত কয়লা আছে, সেই ধনেৰে সেই পইচাৰে নামনি অসমক তেওঁলোকে চলাই আছে বুলি তেওঁলোকৰ পইচাৰে আমি নামনি অসমে খাই আছোঁ বুলি তেখেতৰ এটা কটু মন্তব্য দাঙি ধৰিছে। আমি ক'ব খোজোঁ মাননীয় বিধায়কজনক যে আপুনি এনেকুৱা অপদাৰ্থ মন্তব্য দাঙি ধৰিছে যে যিটোৰ প্ৰমাণ আমি নামনি অসমে দিব লগা হৈছে আজি অসমত, যে নামনি অসমত যিখন অসম সুপৰিচালিত হিচাপে এজন মুখ্যমন্ত্ৰী আছিল, সুদৃষ্টিৰ সুবিচাৰ কৰা এজন মুখ্যমন্ত্ৰী আছিল আমাৰ প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ, এইজন ব্যক্তি আছিল আমাৰ ধুবুৰী জিলাৰ চাপৰৰ। আজি চাপৰতে আমি এজাহাৰ দাঙি ধৰিছোঁ, আমি এজাহাৰ দাখিল কৰিছোঁ তেওঁৰ বিৰুদ্ধে চাপৰ আৰক্ষী চকীত। নামনি অসমত আজি বীৰ ভগদত্তৰ বিষয়ে কওক, আজি চিলাৰায়ৰ বিষয়ে কওক, আজি আপোনালোকৰ শংকৰ মাধৱৰ যি মিলনৰ কথা সেই নামনি অসমৰ পৰাই ক'ব খোজোঁ যে তেখেতে এইবিলাক অধ্যয়ন কৰক আৰু ভালদৰে জানি লওক। ক'ব খোজোঁ যে আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে এনেকুৱা বিধায়কৰ তুলনা মন্তব্য যদি অনাগত দিনত থাকে, যিটো দলত থাকিব এইবিলাক বিধায়ক, সেই দল কেইদিনমানৰ ভিতৰতে যে মগনীয়া হ'ব এইটো স্পষ্ট কথা। গতিকে বিধায়কজনক আমি আপোনালোকৰ জৰিয়তে ক'ব খোজোঁ যে অনাগত দিনত যদি এনেকুৱা তুলনা মন্তব্য দিয়ে তেখেতে, তেতিয়াহ'লে নামনি অসমত তেওঁ আৰু কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। আজি প্ৰৱেশ কৰে তেতিয়াহ'লে তেওঁ ওলাই যাব নোৱাৰিব বুলি আমি আশা কৰোঁ। আৰু এই সুযোগতে আমি চৰকাৰক ক'ব খোজোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যে খুমটাই সমষ্টিৰ যি বিধায়ক আছে মৃণাল শইকীয়া, তেখেতৰ এই কটু মন্তব্যৰ ওপৰত আপোনালোকে এটা বিবেচনা কৰক আৰু অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰাৰ এটা ব্যৱস্থা কৰক। অন্যথাই আমি কিন্তু অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা ঐক্য ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিম বুলি অনাগত দিনত এটি স্পষ্ট কথা আপোনালোকৰ জৰিয়তে আমি জনাই দিলোঁ। মুখ্যমন্ত্ৰী মাননীয় বিধায়কজন এনেকুৱা তুলনা মন্তব্য দিয়াত আমি আৰু এটা সন্দেহ কৰিছোঁ, হয়তো তেখেতে মূৰত কিবা বিকৃতি ঘটিব পাৰে। আৰু সঁচাকৈ যদি বিকৃতি তেওঁৰ মূৰত ঘটিছে তেতিয়াহ'লে তেওঁ তেজপুৰলৈ আহক, আমি নামনি অসমৰ প্ৰতিজন ব্যক্তিয়ে তেখেতক চিকিৎসাৰ ব্যৱস্থা আমি আমাৰ পইচাৰে কৰিম বুলি আমি তেখেতক জনাই দিলোঁ।